বিয়া ঘৰত ডান্স কৰি থকা অৱস্থাত মৃত্যু এগৰাকী যুৱতীৰ। জনপ্ৰিয় হিন্দী সাৰাৰা সাৰাৰা গানত ডান্স কৰি থকা অৱস্থাত মৃত্যু পৰিণীতাৰ। নিজ ভাতৃৰ দৰে মৃত্যু হ'ল যুৱতীগৰাকীৰ। বিয়া খাবলৈ গৈ নাচি থকা অৱস্থাত হঠাৎ দলি পৰি মৃত্যুক সাৱটি ল'লে পৰিতা জৈনে। হৃদৰোগত আক্ৰান্ত হৈ মৃত্যুক সাৱটি লোৱা যুৱতীগৰাকী ভাৰতৰ মধ্যপ্ৰদেশৰ। এই দৃশ্যটোলৈ মন কৰক, বুকু কঁপি উঠা ঘটনাই জোকাৰি গ'ল সমগ্ৰ মধ্যপ্ৰদেশ। প্ৰথমে বিয়া খাবলৈ গৈ সংগীত অনুষ্ঠানত অংশগ্ৰহণ কৰিছিল পৰিণীতাই আৰু তাৰ পাছতে ঘটিল এই ঘটনা। মৃত্যুৰ সময়ত পৰিণীতাৰ বয়স আছিল মাত্ৰ 20 বছৰ। সদ্যহতে MBA উত্তীৰ্ণ হৈছিল পৰিণীতা। পৰিয়ালৰ সৈতে কাজিনৰ বিয়া খাবলৈ গৈ এনেদৰে জনপ্ৰিয় হিন্দী সাৰাৰা সাৰাৰা গানৰ ডান্স কৰি থকা অৱস্থাত দৰ্শকৰ সন্মুখত ষ্টেজত বাগৰি পৰি মৃত্যুক সাৱটি ল'লে। জানিব পৰা মতে পৰিণীতাৰ পৰিয়ালৰ এয়া নতুন ঘটনা নহয়। পূৰ্বতেও এটি ভাতৃ মাত্ৰ 12 বছৰ বয়সতে হৃদৰোগত আক্ৰান্ত হৈ মৃত্যু হৈছিল। আচলতে মৃত্যু কাৰ কেতিয়া হয় কোনেও নাজানে।